বসন্ত গগৈৰ ওচৰলৈ আকৌ আহিছোঁ গোটেই বিষয়টোক লৈ ক'ৰবাত এটা অভিযোগ উঠিছে দেই এই যেটো ইয়াৰ পূৰ্বেও ক'লে কথাখিনি ক'লে তেখেতেও ক'লে যে উজনি অসমত প্ৰতিক্ৰিয়া হ'বই আপুনি ইয়াৰ পূৰ্বেও কথাখিনি স্পষ্ট কৰিছে তথাপিও এটা অভিযোগ প্ৰায় উঠিছে যে এই ধৰ্মীয় মেৰুকৰণৰ বিষয়টোত ক'ৰবাত যেন জাতীয় সংগঠনসমূহেও বিষয়টোত তেওঁলোক হেৰাই গৈছে নেকি ক'ৰবাত সেই জালত ভৰি দিছে নেকি এনেধৰণৰ প্ৰসংগ এটাও আহিছে যে এনেধৰণৰ এটা অভিযোগ উঠিছে তেনেধৰণে ক'ৰবাত বিচলিত হৈছে নেকি ক'ৰবাত গম নোপোৱাকৈ এই বিষয়টোত সোমাই পৰিছে নেকি ধৰ্মীয় মেৰুকৰণত কোনো জাতীয় সংগঠন বা কোনো জনগোষ্ঠী সংগঠন সোমোৱা নাই নেৰেটিভ এটা তৈয়াৰ কৰা হৈছে নকৰা নহয় কোনোবাই কৰিছে এতিয়া ধৰি লওক চৰকাৰে যিটো বক্তব্য দিছে সেই বক্তব্যৰ প্ৰত্যুত্তৰ দিয়াতে যদি কোনোবাই কয় যে জাতীয় সংগঠনে ধৰ্মীয় মেৰুকৰণৰ ভৰি দিছে নেকি ধৰ্মীয় মেৰুকৰণৰ কথা তেওঁহে কৈছে পাব্লিক মিটিঙত ধৰ্মীয় মেৰুকৰণৰ কথা কোনে কৈছে তেখেতে কৈছে কি কৈছে যে মই ধৰ্মীয় শিক্ষা দিম মই মুছলমান মই কথাটো কৈছোঁ ক'ৰ পৰা উৎপত্তি হৈছে এনেকুৱা বক্তব্য আগত বহুতে দিছে তেওঁ কৈছে যে মই মুছলমান মই কোৰাণক বিশ্বাস কৰোঁ তোমাকতো কোনো অস্বীকাৰ কৰাই নাই তুমি হয়েই তুমি অসমৰ মূলতি মানুহ বুলি ধৰিলোঁ তোমাক তাত কোনো আপত্তি নাই কিন্তু এখন ধৰ্মীয় সভাত যদি এই ধৰণৰ উন্মাদ ভাষণ দিব তেতিয়া কোনোবাই এটা প্ৰত্যুত্তৰ দিব লাগিব যে আমি সমন্বয়ৰ সম্প্ৰীতিৰ কথা কৈছোঁ চুকাফাৰ নীতি আদৰ্শৰ কথা কৈছোঁ শংকৰদেৱৰ নীতি আদৰ্শৰ কথা কৈছোঁ শংকৰদেৱৰ দৰ্শনৰ কথা কৈছোঁ গতিকে য'ত শংকৰদেৱৰ দৰ্শন থাকিব য'ত আধ্যাত্মিকতা চিন্তা চেতনা থাকিব য'ত চুকাফাৰ দূৰদৰ্শী চিন্তা চৰ্চা থাকিব যাৰ আছিলালৈ বৰ অসমখন গঢ়িছিলে তাত ধৰ্মীয় মেৰুকৰণৰ কথা নাহে ধৰ্মীয় মেৰুকৰণৰ কথা যদি কোনোবাই কয় তেতিয়া প্ৰত্যুত্তৰ দিবই লাগিব আৰু প্ৰত্যুত্তৰ দিয়া সময় আহি পৰিছে কাৰণ নামনি অসমৰ প্ৰতিটো প্ৰান্তত থলগিৰি খিলঞ্জীয়া জনতাই কেনেকৈ মূৰ তল কৰি জীয়াই আছে সেই কথা দেখিছে সেই কথা বুজি পাইছোঁ অসম আন্দোলন কেলৈ হৈছে মংগলদৈ লিখীয়া সমষ্টিত একেৰাতিৰ ভিতৰতে অবৈধ নাগৰিকে ভোটাৰ তালিকাত স্থান পোৱাৰ কাৰণেতো অসম আন্দোলন হৈছিলে তো অসম আন্দোলন হোৱাৰ পাছত চৰকাৰ বনিলে 855 শ্বহীদ হ'ল এজনো বিদেশী নগ'ল ৰাইজৰ মনৰ শংকাৰ সংশয়টো আছেই আজিও অসমৰ থলগিৰি খিলঞ্জীয়া জনতাৰ মাজত শংকাৰ সংশয় আছেই কংগ্ৰেছে 15 বছৰ খালে একো নকৰিলে বিজেপি আছে ক'ব পাৰিব তেওঁলোকে যে আমি বিদেশী খেদিছোঁ চিনাক্তকৰণ এটা কাম কৰিছে যে অবৈধ দখলকাৰী উচ্ছেদ কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি উলিয়াইছে এইটো আমি প্ৰশংসা কৰিছোঁ উচ্চ সুৰে প্ৰশংসা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুকলি মনে কৈছে যে আপুনি ভাল কাম কৰিছে কিন্তু থলগিৰি খিলঞ্জীয়া জনতাক আজি 100 বছৰলৈকে সুৰক্ষিত কৰিব পাৰিছে নেকি নাই পৰা শংকা আছে সংশয় আছে ক্ষোভ আছে সেই শংকা সংশয় ক্ষোভটো যেতিয়া কোনোবাই আকৌ যেতিয়া ধৰ্মীয় মেৰুকৰণৰ কথাবিলাক ক'ব আকৌ যেতিয়া জাতিটো ভাগ ভাগ কৰা কথা হ'ব তেতিয়া উদ্গীয়ন হ'বই প্ৰত্যুত্তৰ পাবই আৰু অসমত এই ধৰণৰ চিন্তা চেতনা আমি ক্ৰিয়া কৰিবলৈ নিদিওঁ কংগ্ৰেছে নোৱাৰিলে এজিপিটো খালে চফা কৰিলে 855 জন তেজৰ নৈ বোৱাৰ পিছত দল সৃষ্টি হোৱাৰ পিছত এজন বিদেশী চিনাক্ত নকৰিলে নাগৰিক প্ৰত্যাৱৰ্তন চুক্তি তেওঁলোকে নকৰিলে গতিকে তেখেতলোকৰ মুখত বিদেশীৰ কথা ক'লে আমি নোহোৱাই নেপাওঁ কংগ্ৰেছ দলত আছিলে তেওঁলোকে যদি ইনিচিয়েটিভ নলয় চুক্তিত স্বাক্ষৰ কৰিলে ইমপ্লিমেণ্টেশ্যন নকৰিলে আজি ইমপ্লিমেণ্টেশ্যন নকৰিলে বুলি কৈ বিজেপি দল আহিলে 10 বছৰ হ'ব হ'ল কেন্দ্ৰত 15 বছৰ হ'ব হ'ল আজি কি কৰিলে এজন নগ'ল বিদেশী এতিয়া বিদেশী প্ৰসংগটো ক'ত সোমাই আছে যে বিদেশী প্ৰসংগটো লৈ এই ৰাজনৈতিক দলবিলাকে ৰাজনীতি কৰিছে নেকি জনসাধাৰণৰ মাজত বিভ্ৰান্তি কৰিছে নেকি ধৰ্মীয় মেৰুকৰণৰ অসমীয়া ৰাইজ নাই সেইটো নাভাবে উজনি অসমৰ প্ৰতিটো প্ৰান্তত থলগিৰি খিলঞ্জীয়া জনতাই কেতিয়াও মেৰুকৰণৰ কথা নাভাবে কিন্তু নামনি অসমৰ সেই প্ৰান্তটো আছে কাৰণ নামনি অসমৰ যিটো আগ্ৰাসী মনোভাৱেৰে যিখিনি মানুহ আহিল যাক ৰঙাদলিচা পাৰি অসমৰ আমাৰ নাগৰিক কৰিলে ভাৰতৰ নাগৰিক কৰিলে যাক ৰাজনৈতিক অধিকাৰ দিলে যাক ভূমি অধিকাৰ প্ৰদান কৰা হ'ল আজি সেইবিলাক মানুহে আমাৰ এছেম্বলিত কোন হ'ব পাৰ্লিয়ামেণ্টলৈ কোন তাক চিনাক্ত কৰিব পৰা হ'ল ডিচাইডিং ফেক্টৰ থলগিৰি খিলঞ্জীয়া জনতাৰ ওচৰত নাই গতিকে তাক লৈ ৰাইজ শংকিত হৈ আছে গতিকে এই ধৰণৰ সময়ত এই ধৰণৰ বক্তব্যই অসমীয়া মানুহক অত্যাধিকভাৱে চিন্তিত পেলায় যিসকল মানুহ জাতিটোৰ কাৰণে অধিকভাৱে সক্ৰিয়